মহাশিৱৰাত্ৰিত এদিন পূৰ্বে বুধ ৰাশিৰ পৰিৱৰ্তন হ'ব। হঠাৎ এই 5 ৰাশিৰ জাতক জাতিকাৰ খুলিব সৌভাগ্যৰ দুৱাৰ। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দৰ্শকসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। পঞ্জিকা অনুসৰি এইবাৰ ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি পালন কৰা হ'ব। জ্যোতিষীৰ দৃষ্টিকোণৰ পৰা এই দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু কেৱল সেই দিনটোৱেই নহয়, শিৱৰাত্ৰিত মাত্ৰ এদিন আগতেই এক বিশেষ যুগৰ সৃষ্টি হ'বলৈ গৈ আছে। জ্যোতিষীৰ গণনা অনুসৰি বুধ গ্ৰহে নিজৰ স্থান সলনি কৰিবলৈ ওলাইছে। কুম্ভ ৰাশিত গ্ৰহৰ ৰাজকুমাৰ বুধৰ উত্থান হ'বলৈ ওলাইছে। ফলত এক বিশেষ যুগৰ সৃষ্টি হ'ব। ২৫ ফেব্ৰুৱাৰী সন্ধিয়া ৬:১৫ কুম্ভ ৰাশিত বুধ গ্ৰহৰ উত্থান হ'ব। এনে পৰিস্থিতিত ৫ ৰাশিৰ জাতক জাতিকাই বুধ ৰাশিৰ উত্থানৰ বাবে বিশেষ সুবিধা লাভ কৰিব। বুধ ৰাশিৰ উত্থানে কোনবোৰ ৰাশিৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব চাওঁ আহক। মেঘ ৰাশি। বুধ ৰাশিৰ পৰিৱৰ্তনত মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ বুলি প্ৰমাণিত হয়। এতিয়া বুধ গ্ৰহৰ কৃপাত কৰ্মচাৰীৰ আয় বাঢ়িব। আগৰ পৰাই অৰ্থনৈতিক অৱস্থা উন্নত হ'ব। কৰ্মচাৰীয়ে পদোন্নতি আৰু বৃদ্ধি পাব পাৰে। অমীমাংসিত কাম সম্পূৰ্ণ হ'ব। মিথুন ৰাশি। বুধ ৰাশিৰ উত্থানে মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবেও ভাল সময় কঢ়িয়াই আনিব। আৰ্থিক অৱস্থাৰ অবিশ্বাস্য উন্নতি হ'ব। ব্যৱসায়ত বৃদ্ধি পাব। পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব। আপুনি হয়তো আপোনাৰ সন্তানৰ পৰা কিছু ভাল খবৰ লাভ কৰিব। বিনিয়োগ অৰ্থনৈতিক অগ্ৰগতিৰ সূচনা কৰিব। সিংহ ৰাশি। উদীয়মান গ্ৰহ বুধ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব। আৰ্থিক সমস্যাৰ সমাধান হ'ব। এই সময়ছোৱাত বিনিয়োগৰ বাবেও এক সোণালী সুযোগ আহিব। দাম্পত্য জীৱনত সুখ থাকিব। আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। প্ৰেম জীৱনত আপোনাৰ সংগীৰ পৰা সমৰ্থন লাভ কৰিব পাৰে। মকৰ ৰাশি। বুধ ৰাশিৰ উত্থানৰ বাবে মকৰ ৰাশিৰ জাতক জাতিকাৰ হঠাতে আৰ্থিক লাভৰ সম্ভাৱনা থাকে। কেৰিয়াৰ আৰু ব্যৱসায়ৰ উন্নতিৰ সম্ভাৱনা আছে। লগতে কৰ্মচাৰীয়ে পদোন্নতিৰ সুবিধা লাভ কৰিবও পাৰে। আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। পিতৃ মাতৃৰ পৰা সমৰ্থন পাব আৰু বিনিয়োগৰ পৰা ভাল লাভ হ'ব। স্বাস্থ্যৰ পূৰ্বতকৈ ভাল হ'ব। কুম্ভ ৰাশি। বুধ ৰাশিৰ উত্থানত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবেও ইতিবাচক হ'বলৈ গৈ আছে। এই সময়ছোৱাত কুম্ভ ৰাশিৰ লোকসকলৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ অধিক শক্তিশালী হ'ব। ব্যৱসায়ত আৰ্থিক অৱস্থা ভাল হ'ব। লগতে সম্পত্তি সম্পৰ্কীয় বিষয়ত আৰ্থিক লাভ হ'ব। কৰ্মচাৰীয়ে পাব পাৰে ভাল খবৰ। দীৰ্ঘদিনীয়া অমীমাংসিত কাম সফলতাৰে সম্পূৰ্ণ হ'ব।